ল'ৰা ছোৱালীহঁত তোমালোকক এই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কেমেষ্ট্ৰি প্ৰথম চেপ্টাৰটোৰ ওপৰত 4টামান ক্লাছ কৰিলোঁ। এই 4টা ক্লাছৰ বিশেষ কি আছিলে সাম বেচিক কনচেপ্টছ অফ কেমেষ্ট্ৰি। তাতে তোমালোকৰ কি আছিলে মেটাৰ, তাৰপিছত তোমাৰ আহিলে প্ৰপাৰ্টি, এইবিলাকত তোমাৰ বহুত কিছুমান ক্লাছ কৰিলোঁ। সেইবিলাকত তোমালোকে কিমান ফলপ্ৰসূ হৈছে আমি নাজানো, কিন্তু আমি ভাবিছিলোঁ কি সেইবিলাক বেছিক কথা জনাটো উচিত নেকি। কিন্তু এতিয়া আমি কি হৈছোঁ যে সেইবিলাক গৈ আঁতৰি আহি কিনে কেমিকেল প্ৰপাৰ্টি, ফিজিকেল প্ৰপাৰ্টি সেইবিলাক অভাৰকাম কৰি আহি এতিয়া আমি কেমেষ্ট্ৰি কিছুমান কথা শিকিবলৈ লৈছোঁ। প্ৰথম আৰম্ভণিটো আৰম্ভণি কেনেধৰণে হয় তাত তোমালোকৰ কৈছে কি লজ অফ কেমিকেল কম্বিনেশ্যনছ, মানে লজ অফ কেমিকেল কম্বিনেশ্যন। লজ মানে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীবিলাক কৈছোঁ, লজ মানে সূত্ৰ অফ কেমিকেল কম্বিনেশ্যনছ। তাৰমানে কেমিকেল কম্বিনেশ্যন বুলি কোৱাৰ লগে লগে যে আমাৰ কিছুমান মৌল বা এলিমেণ্ট কেমিকেল কম্বিনেশ্যন হোৱাৰ কিছুমান সূত্ৰ, যেনে হাইড্ৰোজেনে অক্সিজেন গেছৰ লগত লগ লাগিলে ৱাটাৰ মলিকুল প্ৰডিউচ কৰিব। ইয়াত লজ অফ কেমিকেল কম্বিনেশ্যন, তাৰমানে এই যে দুটা গেছ লগ লাগিলে, এলিমেণ্ট দুটা লগ লাগিলে ৱাটাৰ মলিকুল হ'ল, ইয়াৰ ফিজিকেলি অবজাৰভেশ্যনবিলাকৰ ভিতৰত কি কিছুমান ল মেইনটেইন কৰে সেই কথাবিলাকৰ পৰা প্ৰথম তোমালোকৰ চেপ্টাৰটো আৰম্ভ হৈছে। যি কি নহওক তোমালোক কিমান উপকৃত হ'ব পৰা নাজানো, চাওঁচোন দিব পাৰোঁ নেকি বিশেষ কিছুমান কিমান কিয় কথাটো কৈছোঁ, কি কিছুমান বিশেষ উপমা দি ক'ব তোমালোকৰ চেষ্টা কৰোঁ। একদম সহজ কথা, সহজ আমাৰ কাৰণে, কিন্তু তেখেত যিসকলে কৰি আছে তেখেতলোকেহে চব কৈ আহিলে। এতিয়া আমাৰ কি হয়, প্ৰথম কথা কি হয় যে কেমেষ্ট্ৰিৰ জনক বুলি ক'লে কি বুলি কয় জানানে? এণ্টনিঅ লেভচিয়ে। এণ্টনিঅ লেভচিয়ে কেমেষ্ট্ৰিৰ জনক বুলি কয়। ইয়াৰ আগতো কি হ'ল, কেমেষ্ট্ৰি কি বস্তু, কিয় পঢ়িব লাগে, কেমেষ্ট্ৰি ক'ত আছে, কি আছে, এইবিলাক কথা কি কাৰণে পাছত ক'ম। এতিয়া যদি কৈ দিয়া হয় তোমালোকক কিছুমান কথা বুজিব নোৱাৰিবা যে সৰ্বব্যাপী কেমেষ্ট্ৰি হয়। ইয়াৰ অৰ্থ এইটো নহয় যে কি মই সকলো ৰাসায়ন জানো নেকি, সেইটো নহয়। মোৰ উদ্দেশ্য হ'ল কি তোমালোকে সকলো জানা, মোৰ অলপ থাকি গ'ল তোমালোকে চব জানা, উদ্দেশ্যটো সেইটোহে একচুৱেলি। গতিকে এই যিটো ল অফ কনজাৰ্ভেশ্যন অফ মেটাৰ, যিটো ফাৰ্ষ্ট ল আহিলে লজ অফ কেমিকেল কম্বিনেশ্যন, কিতাপখনৰ চিলেবাছৰ মতে এইটো এটা তোমালোকৰ এটা অৰ্ডাৰলি বস্তুটো সজাইছে, কিন্তু তাত কিবা যে এইটো প্ৰথম কোনে কৰিলে, প্ৰতিষ্ঠা কৰিলে এণ্টনিঅ লেভচিয়ে। আৰু এণ্টনিঅ লেভচিয়েক বহুত কিছুমান কিতাপে পত্ৰই কেমেষ্ট্ৰিৰ জনক বুলি কয়, দ্য ফাদাৰ অফ কেমেষ্ট্ৰি। সেইবিলাক কি হয়, বিশেষ মানুহে বিশেষ পৰিস্থিতি কিছুমান তাৰ সংজ্ঞা দিয়া মানুহক। যি কি নহওক আমি জানি থাকোঁ, কাৰণ আমিতো তোমাৰ হেৰি নপঢ়োঁ, ইতিহাস নপঢ়োঁ, হিষ্ট্ৰী নপঢ়োঁ, কিন্তু যি কি নহওক আমি চাওঁচোন এতিয়া কি হয় আমি চাওঁ যে ল অফ কেমিকেল কম্বিনেশ্যন, লজ অফ কেমিকেল কম্বিনেশ্যন, যে দুটা মৌল মাজত ৰাসায়নিকভাৱে যেতিয়া লগ লাগে, লগ লগাৰ উপায় কেনেকৈ হ'ব পাৰে, কি সূত্ৰৰ দ্বাৰা কি কিছুমান ক্ৰাইটেৰিয়া মেইনটেইন কৰি সিহঁতি লগ লাগে, সেই কথাবিলাকে আলোচনা কৰিছে। কিন্তু চাবলৈ গ'লে আমি তোমালোকক যদি কথাবোৰ কৈ দিওঁ একদম সহজ হয়, কিন্তু তেওঁলোকে বহুত বিশদভাৱে কথাখিনি কৈ আহিলে। এতিয়া প্ৰথম কথা হ'ল ল অফ কনজাৰ্ভেশ্যন অফ মেটাৰ, তাৰমানে অসমীয়াত ক'ব যে ভৰৰ সংৰক্ষণৰ সূত্ৰ। সংৰক্ষণ মানে কি হ'ল, সংৰক্ষণ মানে কোনোবা এটা বস্তু সংৰক্ষণ মানে সি ধ্বংস নোহোৱা, তাৰমানে সি ৰৈ থকা। আজি মোৰ ঘৰৰ পৰা যদি এটা বস্তু লৈ যায়, ধৰি ল'লো মোৰ ঘৰ এটা বস্তু লৈ গ'ল, কোনোবা এজন মানুহে বিশেষভাৱে লৈ গ'ল, গৈ পিনে সেই বস্তুটো মোৰ ঘৰত যিটো বস্তু যদি ৰাখি থয় 10 বছৰ 20 বছৰ 15 বছৰ 30 বছৰ, তাৰমানে সেইটো সংৰক্ষণ নহয় জানো? সংৰক্ষণ মানে মোৰ ঘৰৰ পৰা নিওঁতে যিখিনি তাৰ মানে হেৰি আছিলে, মেটাৰ্ছ আছিলে, সেই চেম মেটাৰ তাতে আছে, সেইটো সংৰক্ষণ বুলি কৈছে। এতিয়া কেনেকৈ কয় মই কৈছোঁ তোমালোকক। লজ অফ কেমিকেল ল অফ কনজাৰ্ভেশ্যন অফ মেটাৰ, তাৰমানে কি কৈছে,
খুব ধুনীয়া বস্তু এটা যে matter can neither be created nor be destroyed. তাৰমানে বস্তু কেতিয়াও তুমি কোনোটা পদাৰ্থ তুমি কেতিয়াও সৃষ্টি কৰিব নোৱাৰা আৰু সেই পদাৰ্থ তুমি কেতিয়াও ধ্বংস কৰিব নোৱাৰা তাৰমানে কি হ'ল তুমি যদি সৃষ্টি কৰিব নোৱাৰা ধ্বংসও কৰিব নোৱাৰা তাৰমানে কি হ'ল সংৰক্ষণ হ'ল এই ধ্বংস নহয় এই সংৰক্ষণ হ'ব ন যেটা matter can neither be created nor to be destroyed তাৰমানে আমি এই কথাটো পৰা এটোৱে ক'ব পাৰো যে মই কথাবোৰ কৈ থাকিলে বাহুল্য হৈ ক'বলৈ মন যায় কি কাৰণে যে যেহেতু নেকি সকলো বিজ্ঞানে যেতিয়া ফিলসফি হয় আৰু ইমানটো ফিলসফিলৈ আমিও যাব নোৱাৰো যিসকল গ'লটো গ'লেই কিয়নো কি আমি তাৰ অকণমান আমি স্পৰ্শ কৰিছোঁ যে matter can neither be created nor be destroyed তাৰমানে ভৰ মানে বস্তু ভৰ হ'বলৈ হ'লে বস্তু থাকিবলৈ যে বস্তুৰ কেতিয়াও সৃষ্টি কৰিব নোৱাৰা বস্তু কেতিয়াও বিনাশও কৰিব নোৱাৰা বস্তু সদায় কি থাকে আনচেঞ্জ অপৰিৱৰ্তিত হেতি সদায় সমান থাকে এইটো হ'ল লজ অফ কনজাৰভেশ্যন অফ মেটাৰৰ প্ৰথম বাক্য সেই বাক্যখনৰ পৰা তোমালোকক মই এটা কথা কওঁ যে কি হয় প্ৰকৃতি সদায় সাম্য নেচাৰ ইজ অলৱেজ বেলেন্স যে প্ৰকৃতিত যেটো বস্তু আজি প্ৰদত্ত আছে প্ৰকৃতিত যেটো বস্তু আজি অস্তিত্ব আছে সেই বস্তুটো মাথো তাৰ ৰূপটোহে হলনি হ'ব তাৰ খালি এটা বেলেগ পৰিৱৰ্তন লৈ পেলাই তাৰ বেলেগ এটা ৰূপ ল'ব এই গোটেই এই লটোৰ উদ্দেশ্যটো হেতুৱে হয় যে matter can neither be created matters can neither be created nor be destroyed তাৰ পাছতে আৰু এটা মই কথা তোমালোকৰ ইয়াত যোগ দিব বিচাৰিছো কয় যে it can be transformed from one form to the other তাৰমানে কি কৈছে প্ৰকৃতিত যে বস্তু আছে প্ৰকৃতিয়ে যেটো সৃষ্টি কৰিছে সেই বস্তু সদায় সাম্য আছে আজি কোবা যদি লৌহ খনিৰ পৰা যদি তোমাৰ যদি 1 টন যদি লৌহ খনিৰ পৰা যদি উদ্ধাৰ কৰে সেই লৌহ খনিৰ পৰা 1 টন কৰে তাৰ ট্ৰান্সফৰমেশনটো কি হ'ব বেলেগ বেলেগ মেটেৰিয়েল সৃষ্টি হ'ব কিন্তু তাক ধ্বংস কৰিব নোৱাৰা হেতুকে কৈছে কি নেচাৰ ইজ বেলেন্স প্ৰকৃতি সদায় সাম্য এই কথাষা তোমালোকক ইয়াৰ পৰা উদ্দেশ্যিত কথাষা যদিও ক'ব নোৱাৰে ক'ব নালাগে তোমালোকৰ সাবজেক্ট মেটাৰ বা কিন্তু তোমালোকক মই কৈছো যে ইয়াৰ অৰ্থটোৱে হ'ল যে আমাৰ যে প্ৰকৃতি সদায় সাম্য সদায় বেলেন্স যদি কিবা এটা হেৰাই তাৰ পৰিৱৰ্তিত ৰূপটো বেলেগ এটাত পোৱা যায় কিন্তু কেতিয়াও লছ নহয় কেতিয়াও আৰু তাৰে উপমা দেখি পিনে এইখিনি আমাৰ দৈনন্দিন জীৱন ধাৰণৰ লগত ৰিলেট কৰি কথাখিনিয়ে ক'লো এতিয়া ইয়াতে এইখিনি কথা মই আৰু এটা কথা কওঁ যে matters can neither be created nor be destroyed যেনে উদাহৰণস্বৰূপে তোমালোকক ক'লো যে হাইড্ৰজেন গেছ কিন্তু এই কথাখিনি এটা কাৰণে মই ক'বলৈ মন নাছিলে কিয়নো তোমালোকক 8, 9, 10 পঢ়ি আহিছে কিন্তু ইয়াৰ পুংখানুপুংখভাৱে ইয়াৰ
সঠিক বস্তুবিলাক তোমালোকো পঢ়ি অহা নাই যে হাইড্ৰোজেন এটা এলিমেন্ট যে হাইড্ৰোজেন H2 হলে গেছ হয় কি হল সেইকাৰণে মোৰ অলপ খেলিমেলি পাওঁ কথাবোৰ ক'ব কাৰণে সেইকাৰণে কথাবোৰ মোৰ বেছিকে ওলাই গৈ থাকে বা যি কি নহওক চব হ'ব তোমালোকৰ চব ৰিলেট কৰি দিম এতিয়া তোমালোকে চোৱা তোমালোকৰ এই থিওৰি কি কৈছে জানানে যে মই কলো হাইড্ৰোজেন অক্সিজেন গেছৰ লগত যদি কেনেবাকে লগ লাগি যদি বিক্ৰিয়া হয় যদি if hydrogen got reacted with oxygen gas then we will have a special compound H2O each and everybody knows about it the H2O in normal condition যে H2O আমাৰ যেটো আমাৰ নরমাল সিচুয়েশনত আমি তাক কি বুলি কম আমি কি সিচুয়েশনে পাম লিকুইড এটা আমি ইয়াতে দেখোছুন হাইড্ৰোজেন কেটা আছে প্লাস 9 10 আছে কেটা আছে দুটা আছে অক্সিজেন কেটা আছে এটা আছে যদি হাইড্ৰোজেন আমি ইয়াত দুই দিলু ইয়াত কেটা থাকিলে দুটা আছে আৰু এই বস্তুবিলাক কি কয় স্টয়কিওমেট্ৰিক এইবোৰ মই তোমালোকক কম লাহে লাহে কৈম আচ্ছা ঠিক আছে মানি ললো এই যে দুটা মলিকুলৰ মাজত দুটা তোমাৰ মলিকুল বা এটমৰ মাজত যেতিয়া বিক্ৰিয়া হয় যৌগ গঠন কৰে যে দুটা মলিকুল নহয় দুটা সম কম্পাউন্ড দুটা কম্পাউন্ডৰ হ'ব পাৰে কোনো এলিমেন্টৰ মাজত ৰিএকচন কৰি যেতিয়া এটা নতুন মলিকুল যেতিয়া ফৰ্ম কৰাৰ পাছত এই আগৰ যে কিছুমান তোমাৰ নিউমেৰিকেল কিছুমান এব্ৰিভিয়েচন দিয়ে এই এব্ৰিভিয়েচন বিলাকৰ হেৰিবিলাক কি থাকে সেইবিলাকৰ কিছুমান কথা আছে বস যিকিনা এতিয়া জানি থোৱা তাৰমানে মই কলো কি যে হাইড্ৰোজেন 2 অক্সিজেন 1 ওয়াটার 2 তার মানে আমি পঢ়ি আছো কি ল অফ কনজারভেশন অফ মেটার তার মানে কি চাম এতিয়া হাইড্ৰোজেনৰ এটমিক নাম্বাৰ কিমান 2 কিমানটা আছে 2 কিমান হল 4 অক্সিজেনৰ এটমিক নাম্বাৰ কিমান 16 প্লাস 9 10 ৰ কথা ৰিলেট কৰি কৈছো দেই এইবিলাক ইয়াৰ মাজত কিমান কথা আছে in 16 অক্সিজেন এটমিক নাম্বাৰ কিমান 16 মাল্টিপ্লাই বাই কিমান 2 আচ্ছা কিমান হল 32 দুইটা প্লাস বলে কিমান হলগে আমাৰ 36 তাৰমানে আমি কি কম যে আমাৰ আৰম্ভণিতে অন স্টার্টিংত আমাৰ যি দুটা কম্পাউন্ড যৌগ এলিমেন্টৰ মাজত যুদ্ধ বিগ্ৰহ হৈ বা ৰিএকচন হৈ বিক্ৰিয়া হৈ সিহঁতৰ মাজত নতুন যৌগ এটা গঠন কৰিলে সেই গঠন কৰাৰ আগত সিহঁতৰ টোটাল মাস কিমান 36 তে ওয়াটাৰ বুলি ক'লে কি থাকিলে হাইড্ৰোজেনৰ কিমান 1 কেটা দুটা প্লাস অক্সিজেনৰ কিমান 16 আমি কিমান পালো 18 টোটাল কিমান আছে মাল্টিপ্লাই 2 ইকুয়াল টু কিমান পালো 36 ইকুয়াল টু 36 ইনি সাধাৰণভাৱে ক'বলৈ বৰ ভাল লাগিছে সহজভাৱে তোমালোকক কৈছো তাৰ মানে সংৰক্ষণ হ'ল প্ৰাৰম্ভিক অৱস্থাৰ পৰিৱৰ্তন ইনিশিয়াল চেঞ্জ প্ৰাৰম্ভিক অৱস্থাৰ পৰিৱৰ্তন আৰু অন্তিম অৱস্থাৰ পৰিৱৰ্তনৰ মাজত কোনো প্ৰভেদ নাই মাথো পৰিৱৰ্তন হৈছে ইয়াৰ মাজত আমি কি গম পালো যে প্ৰাৰম্ভিক অৱস্থাত আমাৰ যিমানবিলাক বস্তু আছিল সিহঁতৰ যিমান পৰিমাণ আছিল সেই পৰিমাণ অন্তিম অৱস্থাত যিটো বস্তু আমাৰ সৃষ্টি হ'ল তাৰ পৰিমাণ আমাৰ সমান তাৰ মানে আমি কম যে কি সিহঁতৰ মাজত ভৰৰ কোনো পৰিৱৰ্তন হোৱা নাই গতিকে হেতুকে এতিয়া কৈ দিছো পাছত আৰু দুই তিনটা চেপ্টাৰ কেমিক্যাল বন্ডিং যেতিয়া আমি আহিম তেতিয়া আকৌ কম এইবিলাক কথা যে কি হ'ল এই টুটো কিয় দিলে স্টয়কিওমেট্ৰি কিয় কৰে কেলে আমি এনেকৈ কলো সেই কথাটো আমি কম কিন্তু এতিয়া আমি কম যে according to the laws of conservation of matter যে matters can neither be created definitely কথা কেতিয়াও সৃষ্টি কৰিব নোৱাৰে or neither be destroyed যি আছে
হিয়ে থাকিব মাথো ইটোৰ পৰা ইটোলৈ পৰিৱৰ্তন হয় হেতুকে কৈছে কি প্ৰকৃতি হান্য কেনে ৰাসায়নিক বিষয়বস্তু আমি কম যে কি হাইড্ৰোজেন যদি হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈ যদি 36 আছিল তাৰ যদি ওয়াটাৰ মলিকুলাৰ মতে এটা যদি যৌগ গঠন হ'ল তাত আমি দেখিছো কি হেতৰ মাছ 36 তাৰ মানে বেলেগ একো হোৱা নাই মাথো পৰিৱৰ্তন হৈছে মাথো পৰিৱৰ্তন কি হৈছে কি ভৰ পৰিৱৰ্তন হোৱা নাই কি পৰিৱৰ্তন ৰূপ পৰিৱৰ্তন হৈছে ৰূপ বিলাক ৰূপ মানে কি হয় এটিটিউড পৰিৱৰ্তন হৈছে হেতৰ নিজৰ আইডেন্টিটি পৰিৱৰ্তন হৈছে আইডেন্টিটি চেঞ্জ হৈছে হিহতৰ এটিটিউড পৰিৱৰ্তন হৈছে কিন্তু হিহতৰ টোটাল বস্তুটো কি হৈ আছে ভালকে চাই ল টোটাল হোৱা নাই ভালকে চাই ল কিমান আছে 36 তেনেকে আকৌ ৰবা এই কথাটো ইমান বেছিকে মই এটা কাৰণে জোৰ দি নাই আমাৰ আৰু এটা চেপ্টাৰ আছে এতিয়া মই আজি ইকানে কৈছো বহুত বছৰ হৈ গ'ল নহয় থাৰ্মোডাইনামিক্স নামৰ এটা আমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা আমি কিছুমান কথা আমি উপমা দিব পাৰো যেনে ইয়াত আৰু এটা কথা তোমালোকক ক'ব পাৰো ঠিক আছে আমি আৰু এটা ৰিয়েকচন লওঁ যেনে For example, carbon plus oxygen. তোমালোকে 8 9 10 পাই এইবিলাক বস্তু পাই আছে তোমালোকে কাৰ্বন এট পাইছে মানে দেখি আইছে কি যে হয় কি কানে হয় এতিয়াহে জমিব কথা ভাল জমিব দিয়া দুই তিনটা সেট সব ভাল জমিব কেলে কাৰ্বন অক্সিজেন ৰিঅ্যাকশন কৰিলে কি হয় কি নহয় হিটোহে মজা আছে ন আচ্ছা ঠিক আছে কাৰ্বন অক্সিজেন ৰিঅ্যাকশন কৰিলে আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড কেনেকৈ চাও কাৰ্বন এটা অক্সিজেন দুটা ফিজিক্যাল অবজারভেশন আচ্ছা কাৰ্বনৰ এটমিক নাম্বাৰ কিমান কাৰ্বনৰ এটমিক নাম্বাৰ কিমান এই কেটা লগ কেটা লাগিছিলে দে বুজিব মানে কিমান হ'ল 6 অক্সিজেনৰ এটমিক নাম্বাৰ কিমান অক্সিজেনৰ এটমিক নাম্বাৰ কিমান 2 অক্সিজেনৰ এটমিক নাম্বাৰ কিমান 6 কিমান 8 into 2 কাৰ্বনৰ কিমান 6 অক্সিজেনৰ কিমান 2 into 8 আচ্ছা ইয়াত কিমান হ'ব 6 plus 16 ইয়াত কিমান হ'ব 6 plus 16 ইয়াত আমি কিমান পালো 22 ইয়াত কিমান পালো আমি 22 হেতুকে কৈছে যে matters can neither be created nor be destroyed তাৰ মানে আমি ইনিশিয়ালি সে যিমান কি পাইছিলো যিমান ছিলে মানে 22 কিবা যদি হৈ গ'ল হেতৰ হৈ গলি ইহেতৰ দুটা মাজত ৰিঅ্যাকশন হ'ল বা কিবা হ'ল আমুক হ'ল তামুক হ'ল যিয়ে নহলে ইহেতৰ কিবা হৈ মেলি আমি পালগৈ লাষ্টত কি কাৰ্বন ডাই অক্সাইড এতিয়া আমি চাব লাগিব যে কি ইহেতৰ দুটা মাজত ৰিঅ্যাকশন হ'ল হৈ মেলি কাৰ্বন ডাই অক্সাইড পালো পাই মেলি কিবা কমি গ'ল নেকি কাৰ্বন অক্সিজেন কমি গ'ল নি নাই একোৱে কমি যোৱা নাই ইনিশিয়ালি যদি 22 আছিল ফাইনালি স্টেজটো আমি 20 আছিল তাৰ মানে কি কম কনজাৰ্ভ সংৰক্ষণ এটো সংৰক্ষণ বুলি কৈছে কিন্তু কি হয় কথা ইয়াৰ ওপৰত বেছ কৰি বহুত কথা কৈ থাকিব পাৰি কিন্তু ইমানখিনি এতিয়া নকওঁ চেপ্টাৰ হৈছে থাৰ্মোডাইনামিক্স আৰু তোমালোক তেতিয়া কম কিন্তু এতিয়া কি হৈছে জানি থব লাগে কি যে যেহেতু নেকি লজ অফ কেমিক্যাল কম্বিনেশনৰ প্ৰথম লটো লজ অফ কনজাৰভেশন অফ মেটাৰ তাত কৈছে কি যে মেটাৰ্স ক্যান নাইদাৰ বি ক্ৰিয়েটেড নর বি ডেস্ট্ৰয়ড তাৰ মানে কৈছে কি যে কোনো যদি ৰাসায়নিক বিক্ৰিয়াৰ মাজত ৰাসায়নিক বিক্ৰিয়াৰ অন্তৰালত দুটা
যদি দুটা যদি যৌগ দুটা মৌলৰ মাজত বিক্ৰিয়া হৈ নতুন যদি এটা যৌগৰ সৃষ্টি কৰে সেই যৌগ গোটেই যদি প্ৰক্ৰিয়াটো দা হোল প্ৰচেছত আমি দেখা পাওঁ যে কি প্ৰাৰম্ভিকতে যিমানখিনি মাজত বিক্ৰিয়া হৈছিলে বিক্ৰিয়া হওঁতে সিহঁতৰ যাৰ মাজত বিক্ৰিয়া হৈছিলে সিহঁতৰ পৰিমাণ আৰু বিক্ৰিয়া হৈ যিটো সৃষ্টি কৰে সিহঁতৰ পৰিমাণ দেখিবলৈ পালে যে কি দুইটাই আমাৰ সমান এইটোৱে আমাৰ সমান তাৰমানে কি হ'ল কনজাৰ্ভ সংৰক্ষণ হেতু কি কৈছে যে matters can neither be created nor be destroyed আৰু এটো কোনে কইলে এন্টোনিও লেভেচিও কেলে হল কি এন্টোনিও লেভেচিও কি কেলে কি কানে কি কলে ইমান না ভাবি কি কানে ভাবি তেওঁ দাৰ্শনিক হয় ফিলোসফাৰ তেওঁ গোটেই জীৱন জোৱা এটা দৰ্শনৰ ওপৰত ভিত্তি কৰি এই বস্তু কৰিছে আৰু এই যেটো আমি যেটো ডিপিকশন কৰিলো যেটো ডেনাশন কৰিলো হেতু কৰিব কাৰণে জীৱন জোৱা তেওঁৰ সাধনা কিন্তু এটো সত্য হিকানটো বিজ্ঞানী ন এটো সত্য আমি হেতু কাৰণে জানো যে কি matters can neither be created nor be destroyed ভৰকিতৰ সৃষ্টি নাই ভৰকিতৰ বিনাশ নাই মাথু কি হয় এতিয়া আমি কম এতিয়া লছলে তহৰ কি জান নাই এই লজ অফ কেমিক্যাল কম্বিনেশন লজ অফ কনজারভেশন অফ মেটাৰ ওপৰত এই যেটো লাইন আছে এই লাইনটোকে আকৌ এটা আপগ্ৰেডেশন ভাৰ্জন দা আমি কিনে বহুতে জিটি কথা কৈ থাকে হেবু মানে কি হয় আমাৰ জায়গা এতিয়া ৰেফাৰেন্স কিতাপবিলাক আছে যে সেই ৰেফাৰেন্স কিতাপবিলাকে কি হয় নিজৰ ফান্ডামেন্টেল নিজৰ মৌলিকতাটো ৰক্ষা কৰিবৰ কাৰণে হেতি নিজস্ব কথা দিয়ে সেই টাৰ্মবিলাক ততক মই কম এসটিপি কি এনটিপি কি কেলে কোনে কি কয় কিন্তু তাৰ ডিফাৰেন্সিয়েশনটো কোনো কৈ নিদিয়ে কাৰণ হেতু মানে কি হয় তেখেতলোকে কিতাপ প্ৰফেশন তেওঁলোকৰ প্ৰফেশন প্ৰফেশনৰ ওপৰত ভিত্তি কৰি তেখেতলোকে বেলেগ কথা কৈ থাকে কিন্তু বা হেবু বাদে এইবোৰ কথা পাছত কম কিন্তু এতিয়া হল কি matters can neither be created nor be destroyed তাৰ আমি কি কম কি প্ৰকৃতি আমাৰ সাম্য তাৰমানে কি হল আজি যদি 20 জোপা গছ কাটি দিও তহতে যদি নুৰুও নহয় সেই 20 জোপা গছ কোনবা কবাত ৰবও গৈ গতিকে দিস ইজ দ্য এক্সিস্টেন্স অফ নেচাৰ আৰু হেকানে এন্টোনিও লেভেচিও যদিও কয় কেমিষ্ট্ৰি জনক বুলি কয় কাৰণ দোজ পিপলস আৰ ফিলোসফাৰ দাৰ্শনিক আৰু তেখেতলোকৰ এই ব্যৱস্থাটোৰ ওপৰত আমি বহুত কথা আলোচনা কৰিব পাৰি এটা চাবি এটা আমাৰ যিখন টেক্সট বুক হাই সেকেন্ডাৰী যিখন ফাৰ্স্ট টেক্সট বুক আমাৰ এটা সব হেক কৰিলে আকৌ ৰিপিট কৰিছো দেই কেলে হয় যদি কেনেবাকে a plus b a আৰু b মাজত যদি ৰিঅ্যাকশন হয় a আছে বলে কিমান 10 b আছে হল 10 এই হল নতুন বস্তু সৃষ্টি কৰে a b ইয়াৰ কিমান হ'ব জান নাই 20 দিস ইজ দ্য ল অফ কনজারভেশন হেৰাই নাই কৈছে কি হেৰাই নাই যায় বুলি কৈছে প্ৰাৰম্ভিক ব্যৱস্থাৰ পৰা অন্তিম ব্যৱস্থা কেতিয়াও হেৰাই নাযায় মাথো অলপ পৰিৱৰ্তন হ'ব আচ্ছা ঠিক আছে এইবোৰ কিতাপ এইবোৰ পৰীক্ষা নাহিব এই পৰীক্ষা নাই কিন্তু বুজি ল দৰ্শন বুজি ল এতিয়া নেক্সট ইয়াৰ পৰা আৰু এটা কথা কেতিয়া আহিব যেতিয়া আমি থাৰ্মোডাইনামিক্স পঢ়িম বা ফিজিক্সতো এইবোৰ বস্তু আছে কি হয় মই বাৰু সৰুকে আভাস এটা দিব খুজিছো দেই ইয়াতে যেহেতু নেকি আমি কেমিক্যাল ৰিঅ্যাকশন বা আমুক এইবিলাক কিছুমান বস্তু আমি পঢ়া নাই যদিও আমি পঢ়া নাই তেও মই এটা কথা ক'ব খুজিছো যে আমাৰ মাজত কিছুমান এনেকুৱা ধৰণৰ বিক্ৰিয়া আছে যিবোৰ বিক্ৰিয়াত কি হৈছে কি যে আমি যেহেতু নেকি এতিয়া আমি দেখিলো যে দুটাৰ মাজত ৰিঅ্যাকশন হৈ যিমানখিনি আমি পৰিমাণ যিমানখিনি মাছ আমি কনজাম্পশন কৰিলো আৰু তাৰ প্ৰডাক্ট যিমানখিনি পালো সেই দুখিনি সমান হ'ব লাগে কিছুমান ৰিঅ্যাকশন আছে যত আমি নাপাওঁ যেনে কোনখিনি ৰিঅ্যাকশন জানো নাই নিউক্লিয়াৰ ৰিঅ্যাকশন
এই কথাখিনি নোট কৰি যাচোন তহঁতি নিউক্লিয়াৰ ৰিয়েকশ্যন এই কথাখিনি নোট কৰি যা নিউক্লিয়াৰ ৰিয়েকশ্যন এতিয়া সাধাৰণভাৱে হাইড্ৰজনে অক্সিজেনৰ ৰিয়েকশ্যন কৰিলে ৱাটাৰ মলিকুল পালো সিফালে যিমান এমাউণ্ট আছিলে মাছ আছিলে এইফালে এমাউণ্ট চেম পালো কাৰ্বনে অক্সিজেনৰ ৰিয়েকশ্যন কৰিলে ৰিয়েকশ্যন কৰাৰ পাছত এইফালে আমি যিমানখিনি পালো চেম থাকিলে কিন্তু কিছুমান আমাৰ নিউক্লিয়াৰ ৰিয়েকশ্যনছ আছে তে হোৱাট ইজ নিউক্লিয়াৰ ৰিয়েকশ্যনছ য'ত নেকি নিউক্লিয়াৰ ৰিয়েকশ্যনছ মানে কি নিউক্লিয়াৰ ৰিয়েকশ্যনছ মানে কি য'ত নিউক্লিয়াছ এই 8-9-10% নিউক্লিয়াছত কি থাকে প্ৰোটনৰ কি থাকে নিউট্ৰন চাৰিওফালে কি থাকে ইলেক্ট্ৰন এইবোৰ পঢ়িলে বাঢ়ি থাকিব দিয়া যিবিলাক ৰিয়েকশ্যন য'ত নেকি নিউক্লিয়াছৰ প্ৰোটন আৰু নিউট্ৰনৰ এফেক্ট কৰে সেই ৰিয়েকশ্যন কিছুমান আছে সেই ৰিয়েকশ্যন বিলাকত কি দেখিলে গম পালি নাই আকৌ কৈ আছো যে আমি যিখিনি বস্তু এতিয়া পঢ়িলো সাধাৰণ দুই তিনিটা ৰিয়েকশ্যন পঢ়িলো কিছুমান এনেকুৱা ধৰণৰ ৰিয়েকশ্যন আছে যিবিলাক ৰিয়েকশ্যনত কি হৈছে কি নিউক্লিয়াৰ ৰিয়েকশ্যন বুলি কৈছে নিউক্লিয়াৰ ৰিয়েকশ্যন মানে নিউক্লিয়াছৰ ভিতৰত থকা ৰিয়েকশ্যন নিউক্লিয়াছত কি থাকে প্ৰোটন আৰু নিউট্ৰন থাকে প্ৰোটন আৰু নিউট্ৰনৰ ৰিয়েকশ্যন মানে কি প্ৰোটন আৰু নিউট্ৰনৰ মাজত কিবা এটা পৰিৱৰ্তন আহিলে গতিকে এনেকুৱা ধৰণৰ ৰিয়েকশ্যনত কি পালে দ্য ৰিয়েকশ্যনছ some changes reaction মানে কি changes the reactions or some changes we people have an observations that আমি কি অবজার্ভ কৰিলো এখিনি জানিছোচোন কি অবজার্ভ কৰিলো যে এ ৰিয়েকশ্যন কৰিলে বি লগত এইফালে আমি পাই গলো সি plus D. According to the law of conservation of matter, ভৰৰ সংৰক্ষণৰ সূত্ৰ মতে আমি কি ক'ব লাগিব ইহঁতৰ দুটা যিটো পৰিমাণ ভৰ এহঁতৰ দুটা পৰিমাণৰ সমান হ'ব লাগে কিন্তু যদি আমি যদি নিউক্লিয়াৰ ৰিয়েকশ্যনৰ কথা যদি ভাবো নিউক্লিয়াৰ ৰিয়েকশ্যন মানে আমি কম আমাৰ আছে চেপ্টাৰবিলাক বহুত বছৰ মোৰ মনত আছে এতিয়া কথাবিলাক যে তেতিয়া আমি যদি সেই কথাবিলাক যদি চাওঁ তেতিয়া কি হয় জাননে যদি a plus b যদি কেনেবাকে 100 আছিলে এইফালে আহিলে হঠাৎ 90 হৈ যায় তেতিয়া আমিতো হতবাক we people are not surprised we people are shocked আমি শক হৈছো আমি আচম্বিত হৈছো কেলে আচম্বিত হৈছো আরে according to the law of conservation of matter মতে যেতিয়া দুটা বিক্ৰিয়াৰ যিমানটো পৰিমাণ থাকে এইফালে বিক্ৰিয়াৰ যিমান পৰিমাণ থাকিব পাৰে কিন্তু এইফালে কমি গল কি কমি গল মানে কমিলে কি ইহঁতৰ যিটো মাছ ইহঁতৰ দুটা মাজত ৰিয়েকশ্যন কৰি যিটো আমি পালো ইহঁতৰ যিটো মাছ কমি থাকিলে কলৈ গল বাকিখিনি কলৈ গল laws of conservation of matter তেতিয়া আমি নপঢ়িলো হেতেন বাকিখিনি আছে নেক্সট প্ৰসিডিউৰ আছে কি আছে সেইখিনি কি mc² মানে কি E mc²। আকৌ নতুন এটা মানুহ আহি গল নতুন ভগৱান এজন আহিলে এজনৰ নাম কি এলবাৰ্ট আইনষ্টাইন এজনৰ নাম কি এলবাৰ্ট আইনষ্টাইন তাৰ মানে কি হল দুটা পদাৰ্থৰ মাজত বিক্ৰিয়া হয় দুটা যৌগৰ মাজত এলিমেন্টত বিক্ৰিয়া হয় যিমানখিনি বিক্ৰিয়াত যিমানখিনি অংশগ্ৰহণ কৰিলে যিমানটো পৰিমাণ অংশগ্ৰহণ কৰিলে according to the law of conservation of matter মতে হিমানখিনি আমি এইফালে আমি পাবলৈ কিন্তু আমি সি আৰু ডি পাবলৈ কি নেপালো মানে ইমানখিনি কোড হেৰালে সেইখিনি কলৈ পৰিৱৰ্তিত হ'ল according to Einstein
এনাৰ্জি শক্তি আৰু এই শক্তিটো মান এই শক্তিৰ মানটো কি mc² যিমানখিনি শক্তি হেৰালে খিনি m আৰু c মানে কি velocity of light এইখিনি ৰিলেট কৰি কথাখিনি এইটো কাৰণে কৰো যে সৰু কথা টপিকটো সৰু ল'ৰা ছোৱালীৰ টপিকটো একেবাৰে সৰু কিতাপখনত ফটকে শেষ কৰি থৈ দিলে এতিয়া একো কুৱেশ্যন নাই বুজি যাচোন ল অফ কেমিকেল কম্বিনেশ্যন লজ অফ কেমিকেল কম্বিনেশ্যন বুলি কোৱাৰ লগে লগে ইয়াৰ গোটেই কনক্লুজনটো কি প্ৰকৃতি আমাৰ সাম্য কৰবাত যদি 20 কেজি গৈছে সেইফালে 20 কেজি আহিব হ্যাঁ কোনোবা যদি পাপ কৰিছে কোনোবা মানটা মাৰ্ডাৰ কৰিলে তাৰ ঘৰটো মাৰ্ডাৰ হ'ব কোনোবা যদি বেয়া কাম কৰিছে তাৰ ঘৰটো বেয়া কাম হ'ব উদাহৰণস্বৰূপে কৈছো যে সাম্য প্ৰকৃতি কথা কৈছো দেন নেচাৰ ইজ বেলেন্স মানে কি মেটাৰ নেচাৰৰ এক্সিষ্টেন্সটো ক'ৰ পৰা আহে প্ৰকৃতিৰ অস্তিত্বটো ক'ৰ পৰা আহে প্ৰকৃতিৰ অস্তিত্ব আহে কি আমাৰ সচৰাচৰ দৃষ্টিগোচৰ হোৱা হেৰিবিলাকৰ পৰা আহে লুকায়ন বুলি কয় লুকায়ন বিলাক আহে কি আহে বস্তু গতিকে বস্তুৰ যদি পৰিৱৰ্তন যদি সাম্য হয় বস্তুৰ যদি পৰিৱৰ্তন যদি সাম্য হয় তেতিয়া আমি সঁচাকে হতভম্ব হৈছো যে কি যে এনেকুৱা কিছুমান ৰিয়েকশ্যন আহিলে যিবিলাক ৰিয়েকশ্যন নহয় এনেকুৱা পৰিৱৰ্তন হয় ৰিয়েকশ্যন মানে পৰিৱৰ্তন মই শিকাম এইটো ৰিয়েকশ্যন মানে কি হয় বিক্ৰিয়া মানে কি হয় এনেকুৱা কিছুমান পৰিৱৰ্তন হয় যিবোৰ পৰিৱৰ্তনত আমি সচৰাচৰ ডাইৰেক্ট কৈ দিয়া বস্তু ডাইৰেক্ট ভাইলেন্ট হয় কিন্তু ভাইলেন্ট নহয় নতুন এটা ধাৰণা সৃষ্টি হ'ল যে এ আৰু বিৰ মাজত বিক্ৰিয়া হৈ যদি 100 হৈছিলে 100 আছিলে দুটাৰ মাজত আৰু আমি গৈ অৱশেষত যি দুটা পালো চি আৰু ডি হেতৰ মাজত আমাৰ থাকিলে গৈ 90 10টো কলৈ গ'ল গৈ তে 10টো কলৈ গ'ল গৈ নতুন এটা আমাৰ ধাৰণা আহিলে সেই ধাৰণাটো কি আছিল mc² তাৰমানে কোন কি অৱশিষ্ট যিখিনি ভৰ আছিল সেই ভৰখিনি কি হল ৰূপান্তৰিত হল শক্তিলৈ কিন্তু কিহৰ ক্ষেত্ৰত নিউক্লিয়াৰ ৰিয়েকচনছ এই কথাটো মই এটা কাৰণে কৰো সবৰ ক্ষেত্ৰত এই বস্তু নহয় এতিয়া সব হৈ গ'ল নহয় তাৰমানে কি ভৰ আৰু শক্তি সমান ভৰ আৰু শক্তি তাৰমানে যিমানখিনি ইয়াত মাছ হেৰালে কিমান হেৰালে 10 হেৰালে সেই 10 খিনি কি হল ৰূপান্তৰিত হল শক্তিৰ ৰূপান্তৰিত আল্টিমেটলি কি হল লজ অফ কনজাৰভেশ্যন অফ মেটাৰ বহুত কথা কলো তো হত বুজিবিছোন তুমি বুজি সব বুজি ল দৈনন্দিন বস্তু এটা দৈনন্দিন বস্তু বুলি ক'লে আমাৰ এইটোৱে হল আমাৰ মেইন আমি জীয়াই থকাৰ প্ৰথম সূত্ৰটো এইটোৱে ল অফ কনজাৰভেশ্যন অফ মেটাৰ তই বেয়া কাম কৰিলে তই যদি বেয়া কাম কৰ নহয় কোনমান তো ঘৰত বেয়া সিচুৱেশ্যন হ'বই সেইটো কনজাৰভেশ্যন সংৰক্ষণ কৰ তই যিটো দিবি তোৰ ফল পাবি তই বেয়া নাপাবি কথাখিনি কোৱা কাৰণে তে এইবিলাক কথাবিলাক তাৰপাছত এই কথাটো এটা কাৰণে কৰো যে কি কিছুমান বিক্ৰিয়া বুলি ক'লে যদি নিউক্লিয়াৰ বিক্ৰিয়া হয় এটা হেৰাই যায়